গরম জিন্দাবাদ। বিরাঙ্গাল সচিন টিভি লাগবে। আমাৰ আচলতে আজি গোটেই কথাটো আছিল আমি এটা খুব ইম্পৰ্টেণ্ট ৰাস্তা যেটো আছিলে গড়মৰাৰ পৰা মোনাল পুখুৰী দক্ষিণশিলা হৈ এই ৰাস্তাটো আগতে অলপ কিবা কিবি কাৰণত বাদ পৰি আছিলে তেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীক কোৱা হ'ল এই ৰাস্তাটো 5 কোটি টকাৰ ওপৰৰ ৰাস্তা চেংচন হৈছে ৰাইজৰ খুবেই আনন্দ যে ইয়াত এখন এনেকুৱা সভা কৰিব লাগে যে আপোনাক আমি বালিপাৰাৰ পৰা আদৰি আনিম আৰু কথামতেই কাম হৈছে আৰু মই গড়মৰা বিশেষকৈ এই জেগাটোত চাৰিদুৱাৰ ষ্টেডিয়ামত পাতিছোঁ ইমান মানুহ লৈ মানে লোকে লোকাৰণ্য মানুহ নভৰা 10,000 ওপৰ মানুহ যে কেনেধৰণে আচলতে ৰাইজে আমাৰ দলৰ প্ৰতি আস্থা দলৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শন কৰিছে এইটো বুজাবলৈ ভাষা নাই আচলতে গতিকে ইয়াত আমি দলৰ দুৰ্গ হিচাপে চাৰিদুৱাৰ যোৱা লোকসভা নিৰ্বাচনত এইটো প্ৰতিষ্ঠিত হৈ গৈছে দুৰ্গ হিচাপে বিধানসভা নিৰ্বাচনতো হৈ গৈছে তাৰ আগতে অলপ চাৰিদুৱাৰটো আমাৰ দুৰ্বল আছিল কিন্তু আমি 21ৰ নিৰ্বাচন 24ৰ নিৰ্বাচনত দুৰ্গ হিচাপে প্ৰতিষ্ঠিত ইয়াত মাজে মাজে কংগ্ৰেছ দলে মই শুনো হুংকাৰ মাৰে বাঘা নেতা আনিব ইয়াত বোলে মানুহ উল্টাই দিব ইয়াত কংগ্ৰেছ দলে উল্টি যাব ইয়াত যদি তেওঁলোকে ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীও আহে মই অসমৰতো বাদেই দিছোঁ বাৰু বাঘা লিডাৰ কোনখিনিক বুজাইছে আমাৰতো নো মেডালো লৰাব নোৱাৰে বুলি কৈছোঁ মই ৰাইজৰ ইমানেই মৰম চেনেহ আমাৰ দলৰ কাম কাজ বিশেষকৈ শান্তি প্ৰতিষ্ঠা হোৱাৰ কাৰণে উগ্ৰপন্থীৰ দপদপনি আছিল এইটো অঞ্চল গতিকে উগ্ৰপন্থীৰ কোনো কাম কাজ ইয়াত বন্ধ হৈ গ'ল ভাৰতীয় জনতা পাৰ্টি চৰকাৰ দিনত মানুহে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা পাইছে আতংকময় পৰিৱেশ নাই কিমান শান্তিত মানুহখিনি আছে এই 10 বছৰীয়া শাসনৰ কালত সেইকাৰণে আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মানুহে আন্তৰিকতাৰে হিল দোল ভাঙি ওলাই আহিছে যে দুৰ্গ হিচাপে প্ৰমাণ কৰি দিছে গতিকে আমি সেইকাৰণে কংগ্ৰেছক এতিয়া প্ৰত্যাহ্বান জনাই দিছোঁ আৰু বাঘা আনক যি আনক নো মেডালো লৰাব নোৱাৰে